যে একদম ওচৰৰ পৰা চাই গৈ আছে এন্ট্ৰি বলক এতিয়া আমি ইয়াৰ পৰা চেক আউট কৰিম আৰু ওলাম ইয়াৰ পৰা আমি প্ৰথম যাম বুলি ভাবিছোঁ কুতুব মিনাৰৰ পাছত এটা এনেকৈ এক্সপ্ল'ৰ কৰিম তো আপোনালোককো দেখাম আৰু আপোনালোকে ভিডিঅ'বিলাক চাই এনজয় কৰিব ষ্টাৰ্ট বলক এইখন হোটেলত এয়া দেখিছে আৰু এতিয়া এফালে ওলাই যাম আমি ইমান ভিৰ ভাৰ নাই এতিয়া দেখিছে নাই বুক কৰি আছোঁ কুতুব মিনাৰ উবেৰ বুক কৰি তো চাই থাকিব ভিডিঅ'টো গৈ আছোঁ এতিয়া উবেৰ বুক কৰি এতিয়া আমি ৰাতিপুৱাই ওলালোঁ আৰু ৰাতিপুৱা ভিৰটো কম থাকে গতিকে ৰাতিপুৱাই ওলাই মেলি আপোনালোককো দেখাম ভিডিঅ'টো চাই থাকিব আৰু খুব ভিৰ কম হৈ আছে এতিয়া ট্ৰেফিকটো ইমান হোৱা নাই এতিয়ালৈকে আৰু ইয়াতে বহুতে কয় গৰম বুলি ইমানো গৰম নহয় তো অসমতকৈ অলপ কমেই গৰম পাইছোঁ আৰু গৈ আছোঁ আমি পাম এতিয়া পাই গ'লোহি এয়া কুতুব মিনাৰ পাইছোঁহি দেখিছে আপোনালোকে লাইন লাগি আছে নেকি মানুহ এয়া তো আমি ইয়াতে পালোহি আৰু গেট চেট খোলা নাই টিকেট চিকেট ল'ব লাগিব আৰু এতিয়া চাফাই অভিযান চলি আছে জেগাটো টিকেট ল'বলৈ ৰৈ আছে আৰু ৰাতিপুৱা আমি পালোহি আৰু ভিৰো কম আছে আৰু ট্ৰেফিকো কম আৰু ইয়াত ইমান গৰম বুলি ভাবিছিলোঁ কিন্তু সঁচাকৈ ইমান গৰম নহয় অসমতকৈ গৰমটো কমেই হয় ইয়াতে দেখিছে অলপ দেখাই দিছোঁ নাজাৰা ৰখি আছে মই সুধি আহিছোঁ এইটো স্কেনাৰ আছে আকৌ স্কেনাৰ পৰা ল'ব পাৰি নেকি सर स्कैनर से टिकट बुक करते हैं स्कैनर में करने से हो जाता अभी इधर ही एंट्री करना पड़ेगा बैग नहीं जमा करना बैग जैसे उस पर तबियत और उस पर बैग कितना जमा करूँ सर के उस पर सर हाँ ठीक আৰু বেগকেইটা এতিয়া জমা কৰিব দিছে বেগকেইটা জমা কৰি মেলি ওলাই যাওঁ হা আৰু ইয়াতে আমি বেগ চেক থ'বলৈ আৰু ইয়াতে টিকেট ল'বলৈ পায় তো গতিকে ইয়াতে থৈ লওঁ বুলি ভাবিছোঁ ইয়াত দেখিছে পৰিৱেশটো ইয়াতে বেগ চেক থ'বলৈ পায় মানে ইয়াত সুন্দৰ পৰিৱেশ আৰু সঁচাকৈ ইমান গৰম নহয় পৰিৱেশটো কালি ৰাতি বৰষুণ দিলে চিপকৈ আৰু এতিয়া পৰিৱেশটো খুব সুন্দৰ হৈ আছে দেখাই থাকিম আপোনালোকে চাই থাকিব এইফালে ফৰেনাৰবিলাক আহিছে দেখিছে আৰু ফৰেনাৰবিলাকৰ কাৰণে কাউণ্টাৰটো বেলেগ হয় আৰু আমাৰ ইণ্ডিয়ানবিলাকৰ কাৰণে কাউণ্টাৰটো বেলেগ ইয়াত টিকেট লৈ আছে দেখিছে আৰু আমি এতিয়া টিকেট চিকেট লৈ ভিতৰত সোমাওগৈ ভিতৰলৈ লৈ যাওঁ আপোনালোকক আমাৰ লগতে আৰু পৰিৱেশটো খুব সুন্দৰ হৈ আছে বতৰটো ধুনীয়া হৈ আছে আৰু এতিয়া আমি ভিতৰলৈ যাম এয়া ৰাস্তাটো এইপাৰে মানে বেগ চেক থ'ব লাগে টিকেট ল'ব লাগে তাৰপিছত ৰাস্তাটো ইপাৰে কুতুব মিনাৰ এণ্ট্ৰি বলক ভিতৰত সোমাই গ'লোঁ আমি এতিয়া কুতুব মিনাৰৰ ভিতৰত দেখিছে পৰিৱেশ আৰু ফৰেনাৰবিলাক খুব ভিৰ কৰিছে আৰু সঁচাকৈ ক'ব লাগিব যে আমাৰ আৰু কিন্তু আজি আমাৰ দিনটো লাগটো ভাল কিয়নো আজি ইয়াতে বতৰটো খুব সুন্দৰ কৰি আছে ঠাণ্ডা পৰিৱেশ ইমান গৰম নহয় আৰু ৰাতিপুৱা আহিলোঁ ভিৰো কম আৰু আপোনালোকক কুতুব মিনাৰৰ বিষয়ে অলপ ক'বলৈ চেষ্টা কৰিম যদিহে ভুল হয় আপোনালোকে কমেণ্ট কৰি শুধৰাই দিব যিমান পাৰোঁ ক'বলৈ চেষ্টা কৰিম বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰম্ভ মানে হৈয়ে আছে আৰু ইয়াৰ চক লিখা আছে এইবিলাক আৰু ইয়াতে কুতুব মিনাৰৰ বিষয়ে অলপ ডিটেইলছত লিখা আছে অলপ ওচৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াত দেখিছে মোৰ পাছফালে আপোনালোকে যদি গাইড ল'বলৈ বিচাৰিলে গাইডো ল'ব পাৰে ইয়াতে ধুনীয়াকৈ আপোনালোকক বুজাই দিব কেনেকুৱা কি হৈছে দেখিছে আৰু এতিয়া ফৰেনাৰবিলাক আহিছে তেওঁলোকক গাইডে বুজাই আছে সুন্দৰভাৱে আৰু পৰিৱেশটো ইয়াত দেখিছে সেইটো কুতুব মিনাৰ আৰু কুতুব মিনাৰৰ বিষয়ে অলপ চমুকৈ আপোনালোকক ক'বলৈ চেষ্টা কৰিম কুতুব মিনাৰটো বনাবলৈ মানে কনষ্ট্ৰাকশ্যন আৰম্ভ হৈছিলে 1199 চনত আৰু বনাই শেষ হৈছিলে 1220 চনত আৰু বনাইছিলে কুতুবুদ্দিন আইবাক নামৰ এজন ৰজাই যিজনে বনাবলৈ ষ্টাৰ্ট কৰিছিলে এই কুতুব মিনাৰটো
কুতুবুদ্দিন আইবাক নামৰ ৰজাজন তুৰ্কীৰ পৰা আহিছিলে আৰু সেই সময়ত তেওঁৰ ৰাজত্ব আছিল দেলহিত আৰু দেলহিৰ মাজমজিয়াতেই এই আমাৰ কুতুব মিনাৰটো বনোৱা হৈছিল আৰু এই কুতুব মিনাৰটো তেওঁ বনোৱাৰ পাছত আকৌ কিছুমান মডিফাইও কৰিছিল ইয়াতে ইয়াৰ পাছত ব্ৰিটিছসকল আহিল ব্ৰিটিছসকলেও ইয়াত কিছুমান মডিফাই কৰিছিল আৰু এই কুতুব মিনাৰটো অলপ শ্বৰ্ট আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাওক কুতুবুদ্দিন আইবাকে এইটো ষ্টাৰ্ট কৰিছিল কিন্তু তেওঁৰ জোঁৱায়েক শামছুদ্দিন আইবাকে শামছুদ্দিন আইবাকে ইয়াৰ মানে সম্পূৰ্ণ মানে চৰিত্ৰটো দিছিল সম্পূৰ্ণ মানে ৰূপটো দিছিল তেওঁ সম্পূৰ্ণ কৰিছিল আৰু এই কুতুব মিনাৰটো বনাবলৈ 21 বছৰ লাগিছিল আৰু ইয়াৰ উচ্চতা হৈছে 72.5 মিটাৰ আৰু কিছুমানে অলপ ৰিচাৰ্চ কৰি মেলি কয় যে এইটো হৈছে মুছলমানসকলৰ আজান দিয়া জেগা বুলি কয় আৰু কিন্তু ইয়াত দেখিবলৈ পোৱা যায় যে ইয়াত কি হয় হিন্দু ধৰ্মৰ কিছুমান মূৰ্তি কিছুমান আখৰ ইয়াতে লিখা আছে কিন্তু মুছলমান ধৰ্মত এই মূৰ্তিবিলাক সাধাৰণতে দিয়া নাযায় কিন্তু ইয়াতে হিন্দু ধৰ্মৰ মূৰ্তিবিলাকো দিয়া আছে আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম ওচৰৰ পৰা মই ভাবিছিলোঁ কুতুব মিনাৰটো একদম ওপৰলৈ উঠি চাম আৰু ভিউটো বুলি ভাবিছিলোঁ কিন্তু ওপৰলৈ উঠিবলৈ নিদিয়ে কাৰণ কিছুমানে ওপৰত উঠি ছুইচাইড কৰিছিলে বুলি শুনিছোঁ তো ইয়াৰ মেইন গেটখন মানে কুতুব মিনাৰৰ ওপৰলৈ যোৱা গেটখন বন্ধ কৰি দিলে ইমান বছৰ হ'ল এয়া দেখিছে ভিতৰত সোমাই গৈছোঁ আমি এতিয়া ঠাণ্ডা অকণমান লৈ লওঁ ভিতৰত সোমাই গৈছোঁ ওপৰত চব পৰিৱেশ এইফালে চাওঁ খুব ধুনীয়া পৰিৱেশ আৰু ইয়াতে ঠাণ্ডা লাগিছে সোমাই ৰাতি মানে ইয়াত লাইটিং শ্ব' হয় মানে এইবিলাক লাইট আছে যে পূৰা লাইট চাইট আছে মানে ৰাতি মানে ধুনীয়াকৈ লাইটৰ ছিষ্টেমবিলাক হয় আৰু আমি বেছি দেৰি নকৰোঁ কাৰণ বহুতখিনি ঘূৰিব আছে আজি দিল্লীটো প্ৰায় এক্সপ্ল'ৰ কৰিম বুলি চাম বুলি ভাবিছোঁ গতিকে বেছি দেৰি নকৰোঁ সোনকালে অলপ চাই মেলি ওলাই যাম বুলি ভাবিছোঁ আৰু আপোনালোকক এতিয়া লাহে লাহে ৰেকৰ্ড হৈছে নাই লাহে লাহে বাহিৰবিলাক দেখাইছোঁ এতিয়া কুতুব মিনাৰৰ ভিতৰখিনি দেখামগৈ আপোনালোকক তো মানে লাহে লাহে যেনেকৈ ভাল লগাটো লাহেকৈ দেখায় ঠিক তেনেধৰণে আমি ভিতৰত এতিয়া গৈ দেখামগৈ আৰু কালি মোৰ ফোনটো বেয়া হোৱাৰ পৰা এতিয়া ভিডিঅ' আপলোডো কৰিব নোৱাৰিম ঘৰত গৈ পেলাই দিব লাগিব এতিয়া নতুন বেলেগ ফোন ল'ব লাগিব তাৰপিছত আপলোড দিম আৰু ভিতৰত সোমামগৈ এতিয়া তাত গৈ আছোঁ বলক এয়া দেখিছে কি খালিকা মদৰা কি মাদ্ৰাছা এইটো কি কৰে জানো এইটো কুতুম কমপ্লেক্স মাদ্ৰাছা হেৰি চাগে এইকেইটা লাইট দেখিছে নাই এই লাইট ছিষ্টেমটো ইয়াৰ পৰা মানে সেই তাত পোহৰটো পৰে সেইকেইটা লাইটকেইটা দেখিছে নাই এই লাইটকেইটাই মানে সেই তাত কুতুব মিনাৰ পোহৰ পেলায় আৰু কি হয় ৰাতি মানে পৰিৱেশটো খুব সুন্দৰ হৈ উঠে ইয়াতে এইবিলাক কেৰ্কেটুৱা দেখিছে নাই সেইটো কেৰ্কেটুৱা
আৰু ইয়াতে কেৰ্কেটুৱা চৰাইবিলাক খুব বহুত আছে আৰু ভাল লাগিছে আৰু ইয়াতে আহি চৰাই আৰু ইয়াতে ময়ূৰ চৰাইও আছে মাতটো শুনিছোঁ কিন্তু দেখি পোৱা নাই কোনফালে আছে আৰু দেখিছে কেৰ্কেটুৱা আৰু মই আপোনালোকক কুটুব মিনাৰৰ ভিডিঅ' লটাছ টেম্পলৰ ভিডিঅ' এনেকৈ মানে আপোনালোকক ভিডিঅ'বিলাক মই ছেপাৰেট কৰি দিম কাৰণ এটাতে যদি গোটেইখিনি দি দিওঁ আপোনালোকৰ চায়ো আমনি লাগিব আৰু ভিডিঅ'টো মোৰ দিও ভাল নালাগিব গতিকে আপোনালোকক মই এদিনতে এক্সপ্ল'ৰ কৰিম কিন্তু মানে টুৰিষ্ট প্লেচবিলাক মই ছেপাৰেট কৰি দি দিম আৰু মই কুটুব মিনাৰ ভিডিঅ'টো যেতিয়া আমি ওলাই যাম তেতিয়া মানে শেষ কৰি দিম ভিডিঅ'টো আৰু তেনেকৈ বনাম আৰু চাই থাকিব ভিডিঅ' আৰু এইফালে দেখিছে পৰিৱেশটো খুব সুন্দৰ আৰু শান্ত একদম নষ্টালজিক হৈ গৈছোঁ আৰু এইফালে কুটুব মিনাৰটো আছে দেখিছে সঁচাকৈ দেই আগতে ইমান কনষ্ট্ৰাকশ্যন নাছিলে হ'লেও যে ইমান ওখ মানে কনষ্ট্ৰাকশ্যন কেনেকৈ যে বনালে ভাবিব নোৱাৰি ইমান আজিকালিতো বহুতখিনি ডেভেলপ হ'ল আৰু বহুতখিনি বস্তু মানে বিভিন্ন ধৰণৰ টেকন'লজি হ'ল কিন্তু তেতিয়া দিনত চক না সঁচাকৈ দেই ভাবিলে আমি ওপৰতে যদি ভাবোঁ কিন্তু খুব চিম্পুল কিন্তু গভীৰভাৱে মানে ভিতৰলৈ যদি ভাবি যাওঁ তেতিয়াহ'লে ভাবি মানে কেনেকৈ যে বনায় কেনেকুৱা ধৰণৰ ভাৱবিলাক আহি যায় তো তেনেকুৱা ধৰণৰ কথা দেখিছে বিলাকে চাই আছে দেখিছে একদম চুই চাই আছে আৰু দেখিছে জাপানীজ চাগে দেখিছে এইবিলাক গাইডে বুজাই আছে ধুনীয়াকৈ সুন্দৰভাৱে গৈ আছোঁ এইফালে দেখিছে ফৰেনাৰ হা এইটো অশোক স্তম্ভ হয় ন চাবলৈ গৈ আছোঁ দেখিছে বেলিটোৰ লগত ধুনীয়া লাগিছে দেই ইয়াতে ফটো একদম দেখিছে গছজোপাৰ সৈতে কি ধুনীয়া ফটো আৰু এইবিলাক পিলাৰবিলাক দেখিছে আজিকালিতো কি হয় আমাৰ লোহাৰ চোহাৰ বহুত কংক্ৰিট ইমান লোহাৰ চোহাৰ থাকে কিন্তু এইবিলাক কোনো লোহাৰ চোহাৰ নাই কেনেকৈ থিয় হৈ আছে দেখিছে মানে কিমান আজিকালিতো বহুতখিনি টেকন'লজি আগবাঢ়ি গ'ল কিন্তু আগতেতো একো টেকন'লজি নাছিলে হ'লেও কি ধুনীয়াকৈ বনাইছে এইবিলাক চাওকচোন এইটো কুটুব মিনাৰ এইটো মৰিশালি নে কিয়ে দেখিছে হয় হ'বলা এইটো কাৰ জানো এইটো ধৰিব পৰা নাই ন গুগলত চাৰ্চ কৰি চাব লাগিব ইয়াত দেখিছে লাইট আৰু ৰাতি আহিলে লাইটবিলাক খুব সুন্দৰভাৱে জ্বলি উঠে দেখিছে এতিয়া আমি কুটুব মিনাৰৰ ওচৰলৈ গৈ আছোঁ একেবাৰে কাষলৈ আপোনালোককো লগত লৈ গৈ আছোঁ আপোনালোকেও ভাবি লওক যে একদম ওচৰৰ পৰা চাই গৈ আছে মানে ওচৰলৈ আহিছে নিজে তো তেনেকৈ ধৰণে আপোনালোকক অনুভৱ কৰাবলৈ বিচাৰিছোঁ ওচৰলৈ গৈ আছোঁ এতিয়া আমি দেখিছে ভিতৰত সোমাম বুলি ভাবিছিলোঁ কিন্তু দৰ্জা বন্ধ সোমাবলৈ নিদিয়ে বোলে এয়া দৰ্জাখনো আগৰ দিনৰ এতিয়া দিনৰ নহয় দৰ্জা আৰু দৰ্জাখন ভাবিছিলোঁ নতুনকৈ লগাই দিছিলোঁ নহয় কিন্তু পুৰণা দিনৰ এয়া তলাটো কিন্তু এতিয়া দিনৰ নহয় দৰ্জাখন আগৰ দিনৰ হ'ল আৰু এইবিলাক চব উৰ্দু ভাষাত লিখা আছে দেখিছে একদম ওচৰৰ পৰা এয়া চাওক দেখিছে একদম ঘূৰি পেলাই দেখাই দিছোঁ আপোনালোকক অলপ এইফালে ঠাণ্ডা কিন্তু দেই এতিয়া বটলটো থৈ লওঁ ওচৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে ভাবি লওক একদম মোৰ লগতে আপোনালোকে জাৰ্ণিটো কৰি আছে তেনেকুৱা ধৰণে এয়া চাওক দেখাই আছোঁ আৰু ফটো ৰীল বনাইছোঁ ইনষ্টাগ্ৰাম আৰু ফেচবুক প্ৰফাইলত সকলোতে পাই যাব আপোনালোকে আৰু পেজটো ফ'ল' কৰি থ'ব আৰু বেছি নাই ইয়াৰ পৰা ওলাম আমি আৰু ওলাই মেলি নেক্সট ক'লৈ যাওঁ চাব লাগিব ইয়াৰ ওচৰত কি আছে চাই থাকিব ভিডিঅ' এইবিলাক চব বৰল বাঁহ ঢেৰ আছে এইখন বৰল বাঁহ এইজনী ভাটৌ চৰাই এইজনী দেখাইছোঁ ওচৰৰ পৰা এইজনী হয় এনেকুৱা মানুহ এইজনী ক'ত কি আছে চাওক আৰামছে এয়া চাওকচোন পৰিৱেশটো মৰিশালি ন দেখিছে এই পাছত চাম এইবিলাক আৰু এতিয়া আমি কুটুব মিনাৰৰ পৰা ওলাই গৈছোঁ আৰু ইয়াৰ পাছত ক'লৈ যাওঁ আপোনালোকক দেখাই থাকিম আৰু কৈছিলোঁ আপোনালোকক ছেপাৰেটকৈ ভিডিঅ'বিলাক বনাই দিম আপোনালোকে চায়ো যাতে আমনি নাপায় তেনেকৈ ধৰণে বনাম ভিডিঅ' তো
গাইড 300 আৰু এইফালে আছে গাইডে কৈছে গাইড যদি আপোনালোকে লয় 300 টকা দিব লাগিব আৰু তেওঁ ভালকৈ বুজাই দিব ইয়াতে হিষ্ট্ৰী কি 300 লাগিব তো এনেকৈ 300 ল'ব আৰু আপোনালোক সুন্দৰভাৱে বুজাই দিব আৰু ইয়াত দেখিছে আমি ৰাতিপুৱা আহি পালোঁ সেইকাৰণে ইমান টুৰিষ্ট নাছিলে এতিয়া চাওক পূৰা ভিৰ লাগিব আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ কুটুব মিনাৰ ভিডিঅ'টো আৰু এতিয়া ক'লৈ যাওঁ নেক্সট আপোনালোকক দেখাম আৰু সোমোৱা গেটখনো বেলেগ ওলোৱা গেটখনো বেলেগ তো এটা কথা আপোনালোকক ক'বলৈ পাহৰিছিলোঁ যিফালে আপোনালোকে সোমাই আকৌ সেইফালে ওলাব নোৱাৰে কিন্তু ওলোৱা মানে গেটখন বেলেগ এক্সিট এণ্ট্ৰি দেখিছে কি ধুনীয়া বতাহ মাৰিছে চাই চব মজা বতাহ মাৰিছে গেটখন ওলাই যাব লাগিব সেইফালে গেটখন এক্সিট ওলাই যাম আৰু এতিয়া আমি এইফালে দেখিছে পৰিৱেশটো খুব সুন্দৰ আৰু বেছিভাগ নিম গছ আছে মহানিম আৰু সুন্দৰকৈ ৰুই দিছে আপোনালোক পাহৰি থাকিছিলোঁ আকৌ বেগকেইটা ইয়াৰ পৰা ল'ব লাগিব বেগ ল'বলৈ গৈ আছোঁ পৰিৱেশ আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগে লাইক এটা কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় অসম।